Hello friends, Light India চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে গণতন্ত্ৰ দিৱসৰ 4টা ভাষণ একেটা ভিডিঅ'টো লৈ আহিছো। এই ভিডিঅ'টোতে 4টা ভাষণ লৈ আহিছো। আপোনালোকৰ যাৰ যোনটো ইচ্ছা সেইটো ভাষণে দিব পাৰিব। আৰু আশা কৰিছো আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বলক তেতিয়া দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ মাননীয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মোক এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আমি সকলোৱে জানো যে আজি 26 জানুৱাৰী 1950 চনৰ পৰা আজিৰ দিনটোতে প্ৰতি বছৰে সমগ্ৰ ভাৰতত গণতন্ত্ৰ দিৱস পালন কৰা হয়। আজি মুকলি আকাশত গৌৰৱেৰে নাচি থকা জাতীয় পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈছো গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ। আজি এই দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। গণৰাজ্য মানে দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। দেশৰ নাগৰিক হিচাপে আমিও ইয়াৰ উন্নয়নৰ বাবে দায়বদ্ধ। আমাৰ দেশখন 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল। কিন্তু তেতিয়া আমাৰ দেশৰ নিজা সংবিধান নাছিল। সেয়েহে 1950 চনৰ 26 জানুৱাৰী তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত আমাৰ দেশৰ সম্পূৰ্ণ সংবিধানখন ৰচনা কৰি উলিয়াইছিল। গতিকে সেই দিনটোক আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। এই দিনটোত ডক্টৰ বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ভগত সিং, সুভাষ চন্দ্ৰ বসু আৰু বহুতো নেতাক স্মৰণ কৰা হয়, যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন বলিদান দিছিল। গতিকে আজিৰ দিনটোত আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। জয় হিন্দ। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা জনালো। আপোনালোক সকলোৱে জানে যে আজি আমি ইয়াত সমবেত হৈছো আমাৰ দেশৰ গণৰাজ্য দিৱস উদযাপন কৰিবলৈ। পোনপ্ৰথমে আপোনালোক সকলোলৈ ভাৰতৰ 76তম গণৰাজ্য দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ দিনটোতে আমাৰ দেশ ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলবৎ হয় আৰু সেই দিনাৰ পৰাই দেশত এই দিৱস অতি উৎসাহেৰে পালন কৰা হয়। গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ ইতিহাস বহু মহান নেতা বিপ্লৱীৰ কাহিনীৰে ভৰা, যিখন দেশৰ সংবিধানৰ ভেটি স্থাপন কৰিছিল ডক্টৰ ভীমৰাও আম্বেদকাৰে। দেশ এখন চলাবলৈ বিভিন্ন আইন নীতি নিয়মৰ প্ৰয়োজন হয়। তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰে আৰু সংবিধানখন লিখাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰায় 2 বছৰ 11 মাহ 18 দিন কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান লিখি উলিয়াইছিল। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে দেশজুৰি এই সংবিধানখন গৃহীত কৰা হয়। তাৰ পিছৰ পৰাই 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্যসমূহতো উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। কেৱল এইখিনিয়ে
বুলিয়েই নহয়, দেশৰ নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আমাৰ দেশৰ নাম বিশ্বৰ ভিতৰত উজ্বলাই তুলিব লাগিব। শেষত পুনৰবাৰ সকলোকে গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। জয় হিন্দ। গণৰাজ্য দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো। আজি গণতন্ত্ৰ দিৱস। আজি এই শুভ ক্ষণত মোক দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। আমি সকলোৱে জানো যে আজি ২৬ জানুৱাৰী আৰু আজিৰ দিনটোতে প্ৰতি বছৰে সমগ্ৰ ভাৰতত গণতন্ত্ৰ দিৱস পালন কৰা হয়। আমাৰ দেশ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত ভাৰতৰ নিজা কোনো আইন বা সংবিধান নাছিল বাবে আমাৰ দেশখন ভালদৰে চলিবলৈ এখন সংবিধানৰ প্ৰয়োজন হ'ল। সেয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, B.R. আম্বেদকাৰ আদি বহু গুণী-জ্ঞানী ব্যক্তিয়ে লগ হৈ আমাৰ দেশৰ বাবে এখন সংবিধান ৰচনা কৰি উলিয়ালে। এই সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান হিচাপে গোটেই ভাৰততে বলবৎ কৰা হয়। সেয়ে প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে সমগ্ৰ ভাৰতত পালন কৰা হয়। গোটেই বিশ্বৰ ভিতৰত আমাৰ দেশৰ সংবিধানখনে আটাইতকৈ দীঘল লিখিত সংবিধান। আমাৰ দেশৰ সংবিধানখনে আমাৰ দেশখনক এখন স্বাধীন, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰিছে। আমি সকলোৱে এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশৰ নাগৰিক হিচাপে গৰ্ব অনুভৱ কৰা উচিত। আমি সকলোৱে জাতি আৰু ধৰ্মৰ ভেদভাৱ এৰি মিলিজুলি বাস কৰিব লাগে। তেতিয়াহে আমাৰ দেশখন উন্নতিৰ পথত আগুৱাই যাব পাৰিব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। মাননীয় আজিৰ সভাত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ নাম তমহিনা খাতুন। আজি 26 জানুৱাৰী আৰু আজিৰ দিনটোতে আমি গণতন্ত্ৰ দিৱস উদযাপন কৰোঁ। পোনপ্ৰথমতে সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভকামনা জনালো। আজি আমাৰ দেশ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস পালন কৰা হৈছে। 26 জানুৱাৰী দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় উৎসৱ। চনৰ 26 জানুৱাৰী দিনা ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল। ভাৰতবৰ্ষৰ সংবিধানখন হৈছে বিশ্বৰ ভিতৰত বৃহৎ লিখিত সংবিধান। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। শেষত সকলোকে মোৰ ফালৰ পৰা গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই আজি এই বক্তব্য সামৰণি মাৰিলো।